অকল ডিব্ৰুগড়ৰে নহয় অসমৰ জাতীয় জীৱনৰ এগৰাকী অতি শক্তিশালী অভিভাৱক, অসমৰ সমাজ জীৱনৰ এগৰাকী বৰেণ্য ব্যক্তি, অতি শ্ৰদ্ধাৰ ডক্টৰ নগেন শইকীয়া ছাৰৰ ওচৰলৈ মই আজি আহিছোঁ। যোৱাকালি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ঘোষণা হৈছে আৰু আজি এই দিনটোত প্ৰথম মই ছাৰৰ ওচৰলৈ আহি ছাৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ ভাল ভৱিষ্যতৰ কাৰণে, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যাতে সদায় যুঁজি যাব পাৰোঁ। কাৰণ এই নিৰ্বাচনী যুঁজখন কেৱল মাত্ৰ ভোটৰ যুঁজেই নহয়, মই যোৱাকালিও কৈছোঁ, অসমীয়া মানুহৰ স্বাভিমান প্ৰতিষ্ঠাৰ যুঁজ, অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ যুঁজ। কাৰণ যি সময়ত জাতিটোলৈ সংকট নামি আহিছে বা নমাই আনিছে কিছু ব্যক্তিয়ে, যাৰ ফলত ইতিমধ্যে ছাৰে কৈছে যে আমাৰ ভাষাৰ সংকট আহিছে, আমাৰ কৃষ্টি সংস্কৃতিৰ সংকট আহিছে, আমাৰ মাটি ভেটি কোনোবাই কাঢ়ি লৈ যাব তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, আমাৰ জাতীয় অৰ্থনীতিৰ বৰ ভেটিৰ ওপৰতো আক্ৰমণ চলিছে, ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰাৰ কাৰণে অহৰহ ষড়যন্ত্ৰ চলিছে। দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ, দেশৰ ন্যায়পালিকা এইবোৰৰ ওপৰতো দিনে আক্ৰমণ চলিছে। গতিকে সাম্প্ৰদায়িকতা, ঘৃণা, মানুহৰ মাজত বিভাজনৰ ৰাজনীতিক উফৰাই মানুহৰ মাজত সমন্বয়, ভাতৃত্ববোধ, গণতান্ত্ৰিক প্ৰমূল্যৰ এক ব্যৱস্থালৈ আমি গঢ়ি তুলিব লাগিব। তাৰ কাৰণে এইখন যুঁজ মই ভাবোঁ যে গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। আৰু বিৰোধী শিবিৰত যিগৰাকী প্ৰাৰ্থী আছে তেওঁৰ বিপৰীতে মই অসমৰ জনগণৰ মৰ্মবেদনা, অসমৰ জনগণৰ স্বাভিমান প্ৰতিষ্ঠাৰ চিন্তাক মই নিজে প্ৰতিনিধিত্ব কৰা বুলি ভাবোঁ। গতিকে সমগ্ৰ ৰাইজৰ আশীষ যেনেকৈ বিচাৰিছোঁ, অসমৰ জাতীয় জীৱনক অভিভাৱকত্ব দিয়া আমাৰ শিক্ষাগুৰু সকলোৰে স্বনামধন্য এগৰাকী ব্যক্তি, অসমত বিভিন্ন সময়ত সংকটৰ সময়ত আমাক বাট দেখুৱাইছে, জাতীয়তাবাদৰ বিভিন্ন ধৰণৰ বিষয়সমূহ তেওঁ শক্তিশালী ৰূপত উপস্থাপন কৰিছে তেখেতে। গতিকে তেখেতৰ অভিভাৱকত্ব আশীৰ্বাদ মই বিচাৰিছোঁ আৰু সদায় কামনা কৰিছোঁ। আৰু তেখেতৰ সন্মুখতে মই এটা কথা দিছোঁ যে অসমৰ সমাজ আৰু অসমৰ জাতীয় জীৱনৰ কাৰণে প্ৰয়োজনীয় যিটো মোৰ সংগ্ৰামী যিটো ধাৰা, এই ধাৰা সদায় অক্ষত অৱস্থাত থাকিব। কোনো কাৰণতে মই অসমৰ সমাজ জীৱনক দিয়া যিটো বাক্য বা বচন, এইটো কেতিয়াও ইফাল সিফাল নহয়। মই আগতেও কৈছোঁ যে মোৰ প্ৰাণ যাব, বচন নাযায়। জাতীয় দায়বদ্ধতাৰে, জাতীয় চিন্তাৰে, জাতীয় স্বাভিমান প্ৰতিষ্ঠাৰ কৰিবৰ কাৰণে নমৰালৈকে কাম কৰি থাকিম। এইটো মোৰ ৰাজহুৱা মোৰ বক্তব্য আৰু সেইকাৰণে ছাৰৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। অকল ডিব্ৰুগড়ৰে নহয় অসমৰ জাতীয় জীৱনৰ এগৰাকী অতি শক্তিশালী অভিভাৱক, অসমৰ সমাজ জীৱনৰ এগৰাকী বৰেণ্য ব্যক্তি, অতি শ্ৰদ্ধাৰ ডক্টৰ নগেন শইকীয়া ছাৰৰ ওচৰলৈ মই আজি আহিছোঁ। যোৱাকালি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ঘোষণা হৈছে আৰু আজি এই দিনটোত প্ৰথম মই ছাৰৰ ওচৰলৈ আহি ছাৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ ভাল ভৱিষ্যতৰ কাৰণে, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যাতে সদায় যুঁজি যাব পাৰোঁ। কাৰণ এই নিৰ্বাচনী যুঁজখন কেৱল মাত্ৰ ভোটৰ যুঁজেই নহয়, মই যোৱাকালিও কৈছোঁ, অসমীয়া মানুহৰ স্বাভিমান প্ৰতিষ্ঠাৰ যুঁজ, অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ যুঁজ। কাৰণ যি সময়ত জাতিটোলৈ সংকট নামি আহিছে বা নমাই আনিছে কিছু ব্যক্তিয়ে, যাৰ ফলত ইতিমধ্যে ছাৰে কৈছে যে আমাৰ ভাষাৰ সংকট আহিছে, আমাৰ কৃষ্টি সংস্কৃতিৰ সংকট আহিছে, আমাৰ মাটি ভেটি কোনোবাই কাঢ়ি লৈ যাব তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, আমাৰ জাতীয় অৰ্থনীতিৰ বৰ ভেটিৰ ওপৰতো আক্ৰমণ চলিছে, ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰাৰ কাৰণে অহৰহ ষড়যন্ত্ৰ চলিছে। দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ, দেশৰ ন্যায়পালিকা এইবোৰৰ ওপৰতো দিনে আক্ৰমণ চলিছে। গতিকে সাম্প্ৰদায়িকতা, ঘৃণা, মানুহৰ মাজত বিভাজনৰ ৰাজনীতিক উফৰাই মানুহৰ মাজত সমন্বয়, ভাতৃত্ববোধ, গণতান্ত্ৰিক প্ৰমূল্যৰ এক ব্যৱস্থালৈ আমি গঢ়ি তুলিব লাগিব। তাৰ কাৰণে এইখন যুঁজ মই ভাবোঁ যে গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। আৰু বিৰোধী শিবিৰত যিগৰাকী প্ৰাৰ্থী আছে তেওঁৰ বিপৰীতে মই অসমৰ জনগণৰ মৰ্মবেদনা, অসমৰ জনগণৰ স্বাভিমান প্ৰতিষ্ঠাৰ চিন্তাক মই নিজে প্ৰতিনিধিত্ব কৰা বুলি ভাবোঁ। গতিকে সমগ্ৰ ৰাইজৰ আশীষ যেনেকৈ বিচাৰিছোঁ, অসমৰ জাতীয় জীৱনক অভিভাৱকত্ব দিয়া আমাৰ শিক্ষাগুৰু সকলোৰে স্বনামধন্য এগৰাকী ব্যক্তি, অসমত বিভিন্ন সময়ত সংকটৰ সময়ত আমাক বাট দেখুৱাইছে, জাতীয়তাবাদৰ বিভিন্ন ধৰণৰ বিষয়সমূহ তেওঁ শক্তিশালী ৰূপত উপস্থাপন কৰিছে তেখেতে। গতিকে তেখেতৰ অভিভাৱকত্ব আশীৰ্বাদ মই বিচাৰিছোঁ আৰু সদায় কামনা কৰিছোঁ। আৰু তেখেতৰ সন্মুখতে মই এটা কথা দিছোঁ যে অসমৰ সমাজ আৰু অসমৰ জাতীয় জীৱনৰ কাৰণে প্ৰয়োজনীয় যিটো মোৰ সংগ্ৰামী যিটো ধাৰা, এই ধাৰা সদায় অক্ষত অৱস্থাত থাকিব। কোনো কাৰণতে মই অসমৰ সমাজ জীৱনক দিয়া যিটো বাক্য বা বচন, এইটো কেতিয়াও ইফাল সিফাল নহয়। মই আগতেও কৈছোঁ যে মোৰ প্ৰাণ যাব, বচন নাযায়। জাতীয় দায়বদ্ধতাৰে, জাতীয় চিন্তাৰে,
জাতীয় স্বাভিমান প্ৰতিষ্ঠাৰ কৰিবৰ কাৰণে নমৰালৈকে কাম কৰি থাকিম। এইটো মোৰ ৰাজহুৱা মোৰ বক্তব্য আৰু সেইকাৰণে ছাৰৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ।